থাকক ভকতি যেন তব শরণ। বলি বলি প্রভু, তুমি মোর পরম ভক্ত, পরম বৈষ্ণৱ। এতিয়া এতিয়া তুমি মোৰ বাক্য ৰক্ষা কৰি দেৱগণকে মুক্তি দিয়া। হে ভক্ত বাঞ্ছা কল্পতে, হে নারায়ণ, দাসৰ প্ৰতি সদয় হৈ দেৱতাৰ মুক্তিৰ কথা নকবতো নাই। কি কলা বলি? তুমি দেৱতাকে মুক্তি নিদিয়া? অৰ্ধা স্বৰ্গ নিদিয়া পৰ্যন্ত মুক্তি দিব নোৱাৰো দেৱতা সমাজ। তুমি সীমা উলংঘন কৰিছা বুলি জগতত এনে ভক্ত জন্ম হোৱা নাই যি আমাৰ বাক্য কৰে উলংঘন। তুমি মোৰ মহাভক্ত হৈও আমাৰ বাক্যকো কৰিছা অৱজ্ঞা। হে প্ৰভু অন্তৰ্যামী দেৱনাৰায়ণ, কব জানো লাগিব তোমাক মোৰ অন্তৰৰ কথা। এক পিতৃৰ বংশজাত আমি দেৱদানৱ, তেনেস্থল বাৰে বাৰে বিদ্যুপৰ বাণীয়ে দেৱতাই আমাক কৰে অপমান। হীন বুলি, নিজ বুলি, অনাৰ্য বৰ্বৰ বুলি কৰে উপহাস। একান্তই নাই যদি আমাৰ স্বৰ্গত অধিকাৰ, সঁচাই হওঁ যদি আমি বিশ্বৰ দলিত, তেন্তে প্ৰভু তোমাৰ সুদৰ্শন চক্ৰ হানি শেষ কৰা আমাৰ দানৱ জীৱন, ধ্বংস কৰা দানৱ বংশ জগতৰ পৰা। হে মোৰ ভক্ত পানধন, যুক্তিপূৰ্ণ মন্তব্য তোমাৰ। পৰীক্ষা কৰিলো তব ভক্তিৰ লক্ষণ। উঠা উঠা পুত্ৰ, নকৰিবা মনত বেজাৰ। পুত্ৰ পুত্ৰ বুলি মোক কৰিল সম্বোধন। হে প্ৰভু নাৰায়ণ, কিয় কিয় তুমি চালনা কৰিছা দাস? অকস্মাতে প্ৰকাশ হল ৰহস্য গোপন, কি কৰা যায় দিয়ক উপায়। প্ৰভু, ভক্তৰ মনোবাঞ্ছা পূৰণ কৰক। হে প্ৰভু, কওক মোৰ জন্ম ৰহস্য। বাছা, তুমি তুমি মোৰেই পুত্ৰ, আৰু 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 মই তোমাৰ মাতৃ। কি কৰা প্ৰভু? তুমি তুমি মোৰ মাতৃ, আৰু মই তোমাৰ পুত্ৰ। কিন্তু আপুনি আপুনি যে পৰম ব্ৰহ্মপুৰুষ, তেনেস্থলতে কেনেকৈ সম্ভৱ প্ৰভু? কেনেকৈ সম্ভৱ? বলি চিত্তকুটুপনত তোমার পিতৃ বিৰোচনে আমার এই দর্শনের হেতু সহস্র বছর তপস্যাতে মগ্ন আছি। আমি
আমি তেওঁৰ তপস্যাতে মুগ্ধ হৈ দিলো দৰ্শন। তোমাৰ পিতৃয়ে মোৰ দৰে ৩২ অলংকাৰ যুক্ত এজনী কন্যাকে পত্নী ৰূপে কৰিলে প্ৰাৰ্থনা। আমি তেওঁকে আমাৰ হাতৰ এপাতে কংগন দি গলো। সেই কংগন তেওঁ যাকেই পিন্ধাব তেওঁৱে আকাংক্ষিত কন্যালৈ ৰূপান্তৰিত হ'ব আৰু সেই কন্যাই তেওঁৰে পত্নী হ'ব। কিন্তু তৎ মুহূৰ্ততে তোমাৰ পিতৃয়ে সেই কংগন আমাকেই দিলে পিন্ধা। সেই দিনৰ পৰাই সত্য পাশে আবদ্ধ হৈ বিৰোচনৰ পত্নী হল। কিছুদিন বিৰোচনৰ লগতে বাস কৰাৰ পাছত বৈকুণ্ঠপুৰীত মোক নাপায় হাহাকাৰ সৃষ্টি কৰি সৃষ্টিকৰ্তা ব্ৰহ্মা চাপিলো। তাৰ পাছত কি ঘটিল ব্ৰহ্মাদেৱে কব সবিশেষ। কওক প্ৰভু। বাছা বলি ধ্যান যোগে জানিব পাৰিলো মই শ্ৰীহৰি বিৰোচনৰ পত্নী ৰূপে কৰিছে নিবা। ভোলানাথ সময়ে আমি দুয়ো যথাস্থানত গলো উপস্থিত। নাৰায়ণে অন্ন দিয়াৰ সুযোগতে হাতৰ খাৰু আনিলো উলিয়াই। সেই সময়ত প্ৰভুৱে নিজ-ৰূপ কৰিলে ধাৰণ। কিন্তু সেই সময়ত অন্তঃসত্ত্বা প্ৰভু নাৰায়ণ যাৰ গৰ্ভত আছিল তোমাৰ অৱস্থা। তাৰ পাছত মহাদেৱে কব সবিশেষ। কওক প্ৰভু। শুনা বলি উপায়ন্ত হৈ আমি প্ৰভু নাৰায়ণৰ বাহু ফালি তোমাক বাহিৰ কৰি বাহুৰ পৰা জন্মৰ বাবে তোমাৰ নাম বলি আমিয়েই কৰি তোমাৰ মাতৃ বুলি ক'লে অত্যুক্তি কৰা নহ'ব দাবী। হে প্ৰভু দেৱ নাৰায়ণ, স্থান দিয়া তোমাৰ শৰণ পূৰ্ণ হল আজি মোৰ মনৰ কামনা। ধন্য ধন্য হল আজি মোৰ দানৱী জীৱ। হে জগতবাসী দক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ কেনেদৰে আজি মাতৃপুত্ৰৰ গতিছে মিল। জগতৰ অস্পৃশ্য দলিত আদি দৈত্য কুলজাত বলিৰ মাতৃ আজি স্বয়ং